আম্বানী আৰু আদানী এই দুটা নামটো কোনে শুনা নাই? তেওঁলোকৰ ইমানেই ডাঙৰ যে তেওঁলোক দুজন মিলি ইণ্ডিয়াৰ 4.4% GDP তেওঁলোকৰে ৱেল্থ হয়। তাকো ইণ্ডিভিজুৱেল ৱেল্থ। তেওঁলোকৰ ফেমিলি ৱেল্থে নহয়। সেইটো দেখি মানে কিমান ডাঙৰ হ'ব লাগিব ন? এখন দেশৰ 4%, 4.4%, অলমষ্ট 4.5%ই হ'ল। আৰু 0.5% গ'লেগে 5% ৱেল্থ তেওঁলোকৰ হাততে আছে। মানে তেওঁলোক মানে ইমানেই ডাঙৰ। আৰু বাকী টপ 10 যিকেইজন ইণ্ডিভিজুৱেল হয়, তেওঁলোকৰ যদি কম্বাইণ্ড ৱেল্থ যদি তেওঁলোকৰ ধনৰাশি যদি আমি কম্বাইন চাওঁ নেটৱৰ্থ কিমান হয় বুলি, তেতিয়া অলমষ্ট আমাৰ ইণ্ডিয়ান GDPৰ 9.2% GDPৰ সমান। বা এখন দেশৰ এটা বছৰত যিমান ইনকাম কৰে, তেওঁলোকৰ অল টোটেল ৱেল্থ সিমান মানে 10%ই পায়। ধেমালি কি? পাৰ পাৰ্চন 1%তকৈ বেছি হৈ যায়। সেইটোৱে মানে 10জন মানুহৰ যদি 9.2%ৰ ওপৰত যদি ৱেল্থ থাকে, ধেমালি নেকি? আৰু যিটো মানে টপ 1700 পিপল হয় ন, 1700 মানুহৰ হাতত অলমষ্ট GDPৰ 50% সমান ৱেল্থ তেওঁলোকৰ হাতত আছে। সেইটোৱে মানে ইমান পইচা। এইটো দেখি তেওঁলোকৰ নাম কোনে নাজানে। আৰু আদানীৰ হওক বা আম্বানীৰ হওক 2.2%তকৈ ওপৰৰ ৱেল্থে তেওঁলোকৰ ইণ্ডিভিজুৱেলি আছে। আৰু তেওঁলোকৰ ফেমিলি আছে, তেনেহ'লেতো কিমান হয় কোনেও গম নাপায়। সেইটোৱে তেওঁলোকৰ পৰা ইনস্পায়াৰ হ'ব লাগে বা ৱেল্থ ক্ৰিয়েশ্যন কেনেকৈ কৰিব লাগে। সেইটোৱে ভাৰতত ৱেল্থৰ মানে ডিষ্ট্ৰিবিউশ্যনটো অলপ বেলেগেই হয়। সেইটোৱে সেই দেখি সকলোৱে ইনস্পায়াৰ হ'ব লাগে যে এখন দেশৰ 1% হোৱাটো বহুত ডাঙৰ কথা। তেওঁলোকেতো 2.2% হৈ আছে। আৰু মেক্সিমাম যিখিনি 1700 পিপল ন, 1700 যিখিনি মানুহৰ কথা ক'লো, যিকেইজনে 50%কে অধিক GDPৰ ৰখায় ন, তেওঁলোকৰ মিনিমাম হৈছে বেলেঞ্চ হৈছে 1000 কোটি টকা। মিনিমাম চব 1000 কোটিৰ ওপৰতে আছে। সিমানেই। তাৰপিছত থাকিলে ইণ্ডিয়াত অলমষ্ট 1.5 বিলিয়ন মানুহ আছে। ইণ্ডিয়াত 1.5 বিলিয়ন। তাৰ মাজত 1700 মানুহৰ হাতত ইমান টকা। আৰু বাকী ইণ্ডিভিজুৱেলৰ নামটো নকৈছে। সেইটো দেখি সকলো মানুহে আমি তেওঁলোকৰ গম পাওঁ, চিনি পাওঁ। আৰু এতিয়া আম্বানী হওক, এতিয়া ৰিলায়েন্সৰ প্ৰডাক্ট ইউজ নকৰাকৈ আমাৰ ডে টু লাইফত নাযায়। এতিয়া জিঅ'ৰ পৰা হওক বা আদি যিয়ে নহওক, সকলো বস্তুটো আমি তেওঁলোকৰ কনজিউম কৰোঁ। সেইটোৱে তেওঁলোক ডে টু ডে লাইফ গোটেইখিনিতে আছে। এতিয়া আদানীও চ'লাৰৰ বহুত ভালদৰে সোমাইছে। এতিয়া পাৱাৰ হওক, ডিষ্ট্ৰিবিউশ্যন হওক, সেইবিলাকতো আদানীৰ মেক্সিমাম হয়। সেইটোৱে তেওঁলোকে প্ৰতিজন মানুহৰে ডে টু ডে লাইফত তেওঁলোকৰ কণ্ট্ৰিবিউশ্যন আছে। সেইটো কাৰণে তেওঁলোক চবতকৈ ডাঙৰ মানুহ। সেইটো দেখি ওপৰৰ যিখিনি মানুহ আছে ন, সেইখিনিক এডমায়াৰ কৰিব লাগে আৰু আগুৱাই যাবলৈ চেষ্টা কৰিব লাগে। কি ঠিক এটলিষ্ট তোমালোকেও সকলেও আমি সকলোৱে ইণ্ডিয়ান GDPত কণ্ট্ৰিবিউশ্যন ভালদৰে কৰিব পাৰোঁ। সেইটোৱে আৰু কাম কৰি যোৱা, ভয় কৰিব নালাগে, আগুৱাই যোৱা, সিমানেই। সেইটোৱে আৰু ইণ্ডিয়াৰ টপ 1%ৰ হাতত ন, অলমষ্ট 22.6% ইণ্ডিয়াৰ GDP ৱেল্থ আছে। আৰু টপ 10%ত আকৌ 58%ই আছে। আৰু টপ 1%ত হৈছে 22.6, অলমষ্ট আধাই হয়, মানে 1/4 হয়। আৰু লাষ্ট যি বটম 50% আছে ন, যিটোত মিডল ক্লাছ হয়, লোৱাৰ ক্লাছ হয়, গোটেইখিনি পৰে ন, সেইখিনি হাতত অলমষ্ট 15%ৰ GDPৰহে অল টোটেল ৱেল্থখিনি আছে। আৰু তাতকেও যদি একেবাৰে তললৈ গুচি যোৱা যায় ন, মানে নগণ্য হৈ যায় মানে বটমখিনিৰ কাৰণে। সেইটোৱে